আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ নতুন এটা জানকাৰী দিম। নতুন নহয়, পুৰণাই, কিন্তু মই আজিলৈকে পোৱা নাই। বাকী এনে এটা বস্তু, ইহঁতক খালি খানা পিনা দিলেই নহয়, ইহঁতৰ লগত অলপ টাইম স্পেণ্ড কৰিব লাগে। আৰু কেনেকৈ টাইম স্পেণ্ড, ইহঁতক সময় দিব লাগে, এনেকুৱা সময় দিব লাগে মানে দিনত একবাৰ দুইবাৰ হ'লেও ইহঁতৰ ওচৰত আহি 5-10 মিনিটত থিয় হৈ চাব লাগে ইহঁতে কি কৰি আছে নকৰে, কি খাই ভাল পায়, কি কৰি ভাল পায়। এইটো বস্তু ইহঁতক সময় দিব লাগে, নহ'লে কি হয় চাওক, ইয়াতে ব্ৰিডিঙত 4টা পোৱালি আছিল, 4টা চিক্স আছিল, এতিয়া আছিল 3টা। ইয়াৰে 3টা বাচ্চা এক্সপায়াৰ হৈছে। এক্সপায়াৰ মানে কেনেকৈ এক্সপায়াৰ, ইয়াতে কিবা অসুবিধাৰ কাৰণে মৰা নাই, সিহঁতক মাৰিছে বেলেগ এটা পেয়াৰে, বেলেগ এটা ফিমেলে মটকিৰ কাৰণে ইহঁতৰ 3টা বেবীক মাৰি পেলাইছে। আৰু এতিয়া 4টা বাচ্চা আছিল, ইয়াৰে 4টাৰ ভিতৰত এটা মৰিছে, এতিয়া আছে 3টা মান। এইকেইটা এখনো নমোৱা বয়স হোৱা নাই মটকিৰ পৰা, কিন্তু তথাপি মই নমোৱাই দিছোঁ, কাৰণ ব্ৰিডিঙৰ কাৰণে ইহঁতক মাৰি আছে। মোৰ ক'ব লগা এইটোৱে যে আমি যিমানে পাখি প্ৰেমী, বাৰ্ড লাভাৰ, এনিমেল লাভাৰ নহওক কিয়, যদি আপুনি সময় দিব নোৱাৰে তেনেহ'লে ইহঁতৰ পৰা দূৰত থকাই ভাল। পোহপাল কৰিব নালাগে ইহঁতক, কাৰণ মই নিজকে উদাহৰণ দি আছোঁ। মই ইহঁতক বৰ্তমান টাইম দিব নোৱাৰা হৈছোঁ। ইহঁতৰ কণ্ডিশ্যন অলপ বেয়াই চলি আছে। কোনোবা এটা যদি দুৰ্বল হৈছে, কোনোবা মাৰপিট কৰি আছে, কোনোবা ভাল খাব পৰা নাই, পানী চেঞ্জ কৰি দিয়া নাই, বহুতো সমস্যা হয়। কাৰণ যোনে ভাল পায় সিয়ে যদি ঘৰত নাথাকে, এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম হয়। কাৰণ ঘৰৰ মানুহে কেতিয়াও আপোনাৰ নিচিনাকৈ ভালদৰে চোৱা চিতা নকৰিব। টাইম পালে টাইম পালে খাব দিব, নহ'লে নাই। পানী চেঞ্জ কৰিব 2-3 দিন মূৰত। তো এনেকৈ পাখিক কষ্ট দি লাভ নাই, যিহেতু সময় দিব নোৱাৰে, সিহঁতে পোহপাল কৰি লাভ নাই। পোহপাল কৰি সিহঁতক আৰু কষ্ট নিদিব। মই নিজকে উদাহৰণ দি গৈ আছোঁ, কাৰণ সিহঁতে বহুত কষ্ট পাইছে। এতিয়াৰ পৰা আৰু কষ্ট নাপায়, মই আৰু কষ্ট নিদিওঁ। কাৰণ যিমানে ব্যস্ত নহওক কিয়, ইহঁতক মই এখন নিজেই চোৱা চিতা কৰিম। কাৰণ মই ইহঁতকতো এৰি দিব নোৱাৰিম। মোৰ এইবিলাক নাথাকিলে মই ঘৰত 2-4 মিনিটৰ কাৰণে ৰখিব নোৱাৰিম। ইহঁতক মই সৰুৰ পৰাই ভাল পাওঁ। খালি ইহঁতক বুলি নহয়, যিমানেই এনিমেল নহওক কিয়, বাৰ্ডছ হওক, উইডছ হওক, চব বস্তু মই বিৰাট ভাল পাওঁ এনিমেলছক। মই সৰুৰ পৰাই পঢ়োঁ। আজিৰ এইখিনিয়ে, আৰু অলপ চলপ ব্ৰিডিঙো দেখাই দিব আপোনালোকক। এইটো 3টা চিক্স আছে, এইটো বেবী আছে, কিন্তু ফিমেলে বহি আছে কাৰণে ডিষ্টাৰ্ব নকৰোঁ। ইয়াতে 4টা কণী আছে, এটা এক্সপায়াৰ হৈছে, বেয়া হৈছে। ইয়াতেও 2টামান বেবী আছে। এইটো ফিমেলটো বহি আছে কণী লৈ, এইটোতো নাই। এইটো 2টামান কণী আছে। এইটো চাওক কিমান, এই 3টা বাচ্চা আছিল,
মারছে, রক্ত কত লাগি আছে, এটা ফিমেল কণী লৈ বহি আছে। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰি মোৰ বহুতো ভাল লাগিল। আৰু কিবা জানিব লগা হ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্টত জনাব। আপোনালোকে বদ্ধিৰ বিষয়ে কিবা যদি জানিব লগা থাকে।